নিশ্চিতভাৱে বিহুলৈ মাজত মাত্ৰ আৰু 2টা দিন আৰু দেখিবলৈ পোৱা গৈছে যে এইকেইটা দিন ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে একেই পৰিৱেশ ঢোলে ডগৰে সকলোতে শুনিবলৈ পোৱা গৈছে কেৱল ঢোলৰ জিন্দিগী চাউণ্ড আৰু পেপাৰ টিহিতি মাত আৰু তাৰ পৰা ব্যতিক্ৰম নহয় নগাঁৱৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ নগাঁও নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু নগাঁৱৰ যি জাতীয় বিদ্যাপীঠ আছে নৱৰূপ জাতীয় বিদ্যাপীঠ আৰু জাতীয় বিদ্যাপীঠে আয়োজন কৰিছে নগাঁৱৰ যি শিৱ মন্দিৰ প্ৰাংগণ আছে আৰু সেই শিৱ মন্দিৰ প্ৰাংগণত তেওঁলোকে বিহুৰ আগতীয়াকৈ যিহেতু বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ঘৰলৈ গৈ বা শিক্ষক গোটেই ঘৰত গৈ বিহু আয়োজন কৰিব বিহু কেইদিন বিদ্যালয় বন্ধ থাকিব সেয়েহে তেওঁলোকে আগতীয়াকৈ বিদ্যালয় খেলপথাৰত এনেদৰে বিহু আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি তাৰে পৰিৱেশ আপোনাক দেখুৱাইছোঁ য'ত বিদ্যালয় নৱম দশম ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিহু প্ৰদৰ্শিত কৰিছে প্ৰথমে এবাৰ চাৰিওকাষৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিক আহ্বান জনাইছোঁ য'ত আপুনি দেখা পাইছে যে শিক্ষক গোটৰ পৰা আৰম্ভ কৰি যদি চাই তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে পিতৃ মাতৃ সকলোৱে আহি ইয়াত সহযোগিতা কৰিছে কণমানিজনেও জাতীয় সাজপাৰ পিন্ধি আজিৰ দিনটোত ওলাই আহিছে আৰু তেনেদৰে আপুনি চাই আমি সেই পৰিৱেশটো দেখুৱাইছোঁ যে কণমানিজনীৰ পৰা আৰম্ভ কৰি সকলোৱে কান্ধত ঢোল তুলি লৈছে আৰু ঘৰত যিহেতু তেওঁলোকে বিহু পাতিবগৈ কিন্তু এই মুহূৰ্তত তেওঁলোকে বিদ্যালয়তে এনেদৰে বিহু অনুষ্ঠিত কৰিছে তাৰ পৰিৱেশ দেখুৱাইছোঁ মাত শুনি গাতে নাই বিহু বিহু লাগিছে গা আগলিয়ৈ বাহৰে সৰু মাই লাহৰিয়ে গগনা লাহৰিয়ে গগনা তই পিন্ধিলে গগনা তই পিন্ধিলে অহা বেলি বহাগ সৰু মাই তোমাক বিয়া দিলে তোমাক বিয়া দিলে গগনাই বজাব গগনাই বজাব কোনে নগাঁও পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আৰু অতি সুন্দৰকৈ সকলোৱে তাত বিহু নৃত্য কৰিছে সকলোৱে যি ৰঙালী বিহুৰ আনন্দ সেই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে